Hello students, welcome to Binita Tutorial. আজি মই তোমালোকৰ আগত এটি অতি সুন্দৰ কবিতা জীৱনৰ গতি পাঠ কৰিবলৈ ওলাইছো। কবি হৈছে তৰুণৰাম ফুকন। তৰুণৰাম ফুকনক আমি দেশভক্ত তৰুণৰাম ফুকন বুলিও জানো। কবিতাটো ইমানেই সুন্দৰ, কবিতাটো যদিও ক্লাছ 8ৰ পাঠ্যপুথিত দিয়া আছে, নতুন লহৰ নামৰখন কবি পাঠ্যপুথিখনত ক্লাছ 8ৰ কবিতা, কিন্তু কবিতাটো ইমানেই সুন্দৰ আৰু কবিতাটোত থকা কথাখিনি ইমানেই সুন্দৰ, এইটো একেবাৰে বুঢ়া বয়সলৈকে প্ৰযোজ্য বুলি মই ভাবোঁ আৰু। এতিয়া চোৱা, নিজক চিনাটো বৰ টান কাম, তাতো কৰি টান চিনাকি দিয়া, সন্তোষে থকাটো আৰু টান কাম, তাতো কৰি টান সন্তোষ দিয়া, সজ উপায়েৰে ধন ঘটা টান, তাতো কৰি টান সি ধন থোৱা, আৰু বৰ টান সঁচা ধন মানে দান কৰি নিজে দৰিদ্ৰ হোৱা, সাধনাৰ কাম দীৰ্ঘজীৱী হোৱা, ৰোগ শোক মানে আঁতৰ কৰি আৰু সাধনাৰ পৰৰ কাৰণে দিয়াটো জীৱন উচৰ্গা কৰি। ধন্যবাদ। কবিতাটিৰ ভাৱাৰ্থখিনি মই কৈ দিওঁ, কাৰণ কবিতাটো একদম যথেষ্ট ভাৱগধুৰ কবিতা। দৰাচলতে আমি সম্পূৰ্ণকৈ নিজকে চিনি নাপাওঁ। আমি কেতিয়া ক'ত কি কৰিছোঁ, কিয় কৰিছোঁ, কাৰ বাবে কৰিছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, সেই সম্পৰ্কে সঠিকভাৱে অৱগত নহওঁ। সেয়েহে আমাৰ চিনাকিও সম্পূৰ্ণ সঠিক নহয়। আমাৰ চিনাকিয়ে আমাৰ কেৱল জন্মগত বা বৃত্তিগত পৰিচয়ৰহে উমান দিবলৈ সক্ষম হয়। আমাৰ মন অস্থিৰ, চঞ্চল আৰু বিভিন্ন অসৎ প্ৰবৃত্তিৰে প্ৰভাৱান্বিত হৈ থাকে বাবেই আমি সহজতে সন্তুষ্ট নহওঁ আৰু আনকো সমভাৱে সন্তুষ্ট কৰিব নোৱাৰোঁ। আমি সজ উপায়েৰে ধন ঘটিবলৈ চেষ্টা নকৰোঁ আৰু সেই ধন সজ কামত খৰচ কৰিবলৈও কুণ্ঠিত হওঁ। এক সুস্থ সবল দেহ আৰু মনেৰে দীৰ্ঘজীৱী হ'বৰ বাবে সাধনাৰ প্ৰয়োজন। আনৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিবৰ বাবে প্ৰয়োজন এক মহান অন্তৰৰ, যি কাৰ্যই আমাক প্ৰকৃত অৰ্থত মহীয়ান কৰি তুলিব পাৰে। এতিয়া মেইন কথাটো হৈছে কি, নিজক চিনাটো বৰ টান কাম। আমি নিজে কি কৰিছোঁ, কিয় কৰিছোঁ, আমি নিজৰ ভুলটো কেতিয়াও দেখা নাপাওঁ। তাতো কৰি টান চিনাকি দিয়া, সন্তোষে থকাটো আৰু টান কাম, তাতো কৰি টান সন্তোষ দিয়া, সজ উপায়েৰে ধন ঘটা টান, তাতো কৰি টান সি ধন থোৱা, আৰু বৰ টান সঁচা ধন মানে দান কৰি নিজে দৰিদ্ৰ হোৱা, সাধনাৰ কাম দীৰ্ঘজীৱী হোৱা, ৰোগ শোক মানে আঁতৰ কৰি আৰু সাধনাৰ পৰৰ কাৰণে দিয়াটো জীৱন উচৰ্গা কৰি। ধন্যবাদ। কবিতাটো যদি ভাল লাগিলে লাইক এটা কৰিব, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহোঁ।